সুকীয়াভাৱে প্ৰথম মহিলা বিত্তমন্ত্ৰী 8বাৰকৈ বাজেট দিছে মই তেখেতক অভিনন্দন জ্ঞাপন কৰিছো আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো মই অভিনন্দন জ্ঞাপন কৰিছো সুন্দৰ বাজেট এইটো দুখীয়াৰ আৰু যিবিলাক মধ্যবিত্ত শ্ৰেণীৰ লোক তেখেতসকলৰ কাৰণে এটা পোহৰ কঢ়িয়াই অনা বাজেট আগতে সদায় বাজেটবিলাক ধনী মানুহৰ আৰু দুখীয়া মানুহৰ মাজত থাকে মধ্যবিত্ত শ্ৰেণীৰ লোকক সামৰি নলয় তেনেকুৱা এটা কমপ্লেইন আছিলে এতিয়া 12 লাখ টকালৈকে ইনকাম টেক্সৰ মাফ আকৌ যিসকল বৰখিয়ান লোক তেখেতসকলৰ কাৰণে 1 লাখ টকালৈকে ইনকাম টেক্স ফ্ৰী কৰি দিলে তাৰ ওপৰত যিখিনি আহে সেইখিনিহে গতিকে এইটো ভেৰি ৱেলকাম বাজেট জনসাধাৰণৰ আশা আকাংক্ষাক পূৰণ কৰিব পৰা বাজেট আৰু অসমৰ কাৰণে এটা খুব ভাল খবৰ কঢ়িয়াই আনিছে এই নতুন বছৰতে যে নামৰূপ সাৰ কাৰখানাখন পুনৰ্জীৱিত কৰি তাৰ পৰা উৎপাদনক্ষম কৰি অসমক কৃষি খণ্ডত এটা বিপ্লৱ ৰচিবলৈ কাৰণে সুবিধা দিয়া বাজেট অকল এই নামৰূপ বুলিয়েই নহয় যোৱাবাৰো আমাক ছেমি কণ্ডাক্টৰ 27,000 কোটি টকা দিছিল তেনেকৈ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি অসমত এইমছৰ পৰা আৰম্ভ কৰি স্বাস্থ্য ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত ৰাস্তা পদূলিৰ ক্ষেত্ৰত সবতে চেন্ট্ৰেল গভৰ্ণমেণ্টে সহায় কৰি আহিছে মোদী ডাঙৰীয়াৰ যি সপোন অষ্টলক্ষ্মী আৰু বেলি পূবত ওলায় আৰু উত্তৰ পূবে হৈছে ভাৰতবৰ্ষৰ প্ৰথম কিৰণ পৰা ৰাজ্যসমূহ গতিকে তেখেতে নামাকৰণ কৰিছে অষ্টালক্ষ্মী আৰু এই অষ্টালক্ষ্মীক আগবঢ়াই নিবলৈ কাৰণে যিটো বাজেট অতি সুন্দৰ বাজেট আজি অসমৰ যেনেকৈ উন্নয়ন হৈছে মণিপুৰত জিৰিবামৰ পৰা ইম্ফললৈ ৰেল লাইন চলি আছে 6 লেন যেটো আছিয়ান হাইৱে হৈ আছে এইবিলাক এটা উদাহৰণ উত্তৰ পূৰ্বাঞ্চলক কিমান ভাল পায় ভাৰতীয় জনতা পাৰ্টিৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চলি থকা চৰকাৰখন আৰু সেইকাৰণে মই কওঁ যে আজি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস এইটো সুন্দৰভাৱে ফুটি উঠিছে এই বাজেটখনত সকলো সেক্টৰৰ লোককে সামৰি পেলাই এইটো বাজেট প্ৰস্তুত কৰিছে আৰু মোদী ডাঙৰীয়া মই কওঁ যে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বৃহৎ সফলতা তেওঁৰ এই 3টা টাৰ্মছত আৰু আগন্তুক দিনত উত্তৰ পূবৰ লগতে অসমেও এনেধৰণৰ মৰম পাই থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি যি সপোন যে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অন্যতম অসম হ'ব এইটো সেই সপোন পূৰ হ'বলৈ আৰু বেছি দিন নাই আমি অসমীয়া হিচাপে অসমৰ ৰাইজে এই বাজেটক আকোৱালি লৈছো আৰু আমাৰ ভৱিষ্যত যাতে উজ্জ্বল হয় আমাৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত যাতে উজ্জ্বল হয় তাৰ কাৰণে প্ৰস্তুত কৰা এইটো বাজেট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ